বহাগ বিহুৰ যি ৭ বিহু তথা চেৰা বিহু সেই ৭ বিহু ইতিমধ্যে অন্ত পৰিছে কিন্তু এতিয়াও একাংশ চৰকাৰী কৰ্মচাৰী তথা চিকিৎসা কেন্দ্ৰ বা স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ গাত যেন বিহু লাগিয়ে আছে মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ ককিলামাৰীত আৰু এই ককিলামাৰী এটা মই স্বাস্থ্য কেন্দ্ৰ দেখাব বিচাৰিছো এই ককিলামাৰী স্বাস্থ্য কেন্দ্ৰটোত এই ভৰ দুপৰীয়া পৰ্যন্ত আজিও ইয়াত এগৰাকীও স্বাস্থ্যকৰ্মী বা চিকিৎসা কৰ্মী উপস্থিত হোৱাহি নাই তেওঁলোকে ইয়াত সেৱা আগবঢ়োৱাহি নাই ইয়াত দেখিছে স্বাস্থ্য কেন্দ্ৰটোত ওলমি আছে এটা বৃহৎ তলা তেওঁলোকে নিজৰ কৰ্তব্য সম্পাদন কৰিবহি লাগে পুৱা 9 বজাৰ পৰা কিন্তু ইয়াত 9 বজাৰ বা দুপৰীয়া 12 বজা বাদ দিয়ক এই দিনটোৱেই উপস্থিত নাথাকে এই স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰী তথা স্বাস্থ্যকৰ্মী যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজে জিয়াটো ভুগি আহিছে যিহেতু এই যি স্বাস্থ্য কেন্দ্ৰটো দেখিছে এই স্বাস্থ্য কেন্দ্ৰটোৰ পৰা ডিমৌ আদৰ্শ স্বাস্থ্য কেন্দ্ৰলৈ দূৰত্ব 18-20 কিলোমিটাৰ হয় আৰু ইয়াত যিকোনো ব্যক্তিৰ সৰ্বসাধাৰণ ৰাইজে কোনো কাৰোবাৰ অসুখ বিসুখ হলে এই স্বাস্থ্য কেন্দ্ৰলৈ আহি চিকিৎসা কৰেহি বিগত সমস্যাত কিন্তু শেহতীয়াকৈ দেখা গৈছে ইয়াত যিসকল কৰ্মৰত হৈ আছে সঠিকভাৱে নিজৰ দায়িত্ব সম্পাদন নকৰাৰ ফলত জিয়াটো ভুগিছে বা এটা সাধাৰণ ৰোগৰ বাবেও চিকিৎসা পৰীক্ষা কৰিবলৈ ডিমৌ আদৰ্শ চিকিৎসা কেন্দ্ৰলৈ আদৰ্শ চিকিৎসালয়লৈ যাবলগীয়া হয় মই এগৰাকী যুৱক আছে ভাইটি ইয়াত মই দেখিছো যে এই স্বাস্থ্য কেন্দ্ৰটো এতিয়া দুপৰীয়া হ'ল এতিয়ালৈকে নাই ইয়াত কি গাঁও আছে ওচৰে পাজৰে গাঁও ওচৰত নেপালী গাঁও এখন আছে তাৰ আগলে মিচিং গাঁও এখন আছে তাৰ কাষতে মই ককিলামাৰী গাঁৱৰ দেৰি লোৱা ইয়াত জনবসতি আছে বহুত পৰিয়াল আছে যথেষ্টখিনি আছে আজি ইয়াত এনে কেইগৰাকী দেখা আনকালে আছে 3 গৰাকীমান আছে বাইদেউ এতিয়া আছে নাই আজি বন্ধ চাগে কিন্তু আজি বিহু বন্ধ বুলি এনেকে আমি গম পাওঁ বিহু বন্ধ বুলি চাগে অহা নাই মানুহ আজি কি বাৰ আজি বৃহস্পতিবাৰ আজি আজিতো এতিয়া মানে বিহু ইতিমধ্যেতো পাৰ হৈ গ'ল এতিয়াও বিহু বুলি বন্ধ আছে থাকে বিহু চলি আছে হয় এয়া মই দেখুৱাইছো এইটো হৈছে স্বাস্থ্য কেন্দ্ৰ মই ইতিমধ্যে কৈছো যে 7 বিহু ইতিমধ্যেই অন্ত পৰিলে কিন্তু ইয়াৰ পিছতো আজি তাৰিখলৈকে এই স্বাস্থ্য কেন্দ্ৰটোত যোগদান কৰা নাই বৰ্তমানেও মই দেখুৱাইছো এগৰাকীও ইয়াত স্বাস্থ্যকৰ্মী বা চিকিৎসা কৰ্মী নাই এটা বৃহৎ তলা ওলমি আছে অনাগত সময়ত লক্ষণীয় হ'ব এই যিসকলে আচলতে কাম কৰিবলৈ এলাহ কৰে কেৱল নিজৰ পাৰিশ্ৰমিকটো আদায় কৰি আছে দায়িত্ব সম্পাদন সঠিকভাৱে নকৰে এইসকলৰ বিৰুদ্ধে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক তথা জিলা প্ৰশাসনে কি পদক্ষেপ ল'ব অনাগত সময়ত লক্ষণীয় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ